আজি আমাৰ কাৰণে যথেষ্ট ভাল খবৰ যে বিৰোধী দলৰ আগন্তুক উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থী জাষ্টিছ সুদৰ্শন ৰেড্ডি ডাঙৰীয়া আজি অসমলৈ আহিছে আৰু আজি অসমত আহি তেওঁ আমাৰ লোকসভা ৰাজ্যসভাৰ সাংসদসকলৰ লগত মত বিনিময় কৰিছে আৰু আমাৰ স্থানীয় সাংবাদিকসকলকো তেওঁ সম্বোধন কৰিবলৈ এটা সুযোগ লৈছে আৰু খুব গুৰুত্বপূৰ্ণ কথা তেখেতে দাঙি ধৰিছে যে কেনেদৰে আজি আমি সংবিধানটো সুৰক্ষিত ৰাখিব লাগে তেওঁ ভাৰতৰ ভিতৰত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ কেনেদৰে ইতিহাস সৃষ্টি হৈছিল য'ত আমাৰ সংবিধানৰ ড্ৰাফটিং কমিটিৰ ভিতৰত যিখিনি আমাৰ মহান পুৰুষসকল আছিলে তেওঁলোকে সেই সময়ত প্ৰত্যেক ভাৰতীয় নাগৰিকৰ ভোটৰ অধিকাৰৰ বাবে চিন্তা কৰিছিল আৰু কাৰো যে ভোটৰ অধিকাৰ কৰ্তন হ'ব নালাগে এইখিনি কথা যে চিন্তা কৰিছিল সেইবোৰ তেওঁলোকে আজি নিজৰ সংবাদমেলত সম্বোধন কৰিলে।